মছজিদত থৈ আহিলো, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়, সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজো, যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব, মোৰতো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ আহে, বৰাবৰ হৈ যাব। মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে, বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগততো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকো ক'ৰবাত অলপ অলপ চিম্পিটি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থলে মছজিদত, বডিটো ক'ত থব হিন্দুৱে, হয়নে? আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50 জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক, কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰতো একো নকয়। মানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে, সেইকাৰণে মিটিঙত কোনো হিন্দু মানুহ নাহে।